অকল অসম চৰকাৰৰ যিটো গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা হ'ব বন্ধুসকল এই পৰীক্ষাটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 12,600 পদ ইতিমধ্যে এপ্লাই হৈ গৈছে বন্ধুসকল বহুত দিন হৈ গৈছে বন্ধুসকল আৰু অসম পুলিচৰ ফিজিকেল সাধাৰণতে কেতিয়া হ'ব অসম পুলিচৰ সাধাৰণতে ফিজিকেল 13টা বিভাগ মিলি 5,500 প্লাছ সাধাৰণতে ভেকেঞ্চি ফিজিকেল অনুষ্ঠিত কেতিয়া হ'ব আৰু বহুতে কৈছে অসম পুলিচৰ ফিজিকেল সাধাৰণতে পোষ্ট ভৰাই দিব বন্ধুসকল 100% দিব পোষ্ট ভৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে কৈছে পোষ্ট ভৰাই দিব আৰু অসমৰ সাধাৰণতে গৃহ বিভাগটো হৈছে মুখ্যমন্ত্ৰীৰ হাততে আছে আৰু আপোনালোকৰ সাধাৰণতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে অসম পুলিচৰ ফিজিকেল আগতে পোষ্ট ভৰাই দিব পোষ্ট ভৰাই দিলে নতুনকৈ ভেকেঞ্চি মুকলি নহয় কিন্তু পোষ্ট ভৰাই দিব পোষ্ট ভৰাই দিলে কিন্তু ফিজিকেল ডেটটো পিছুৱাই দিয়া হ'ব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 ভেকেঞ্চি গেট 3 তিনিটা ষ্টেপ আছে গেট 3 তিনি ষ্টেপ যেনেকৈ বেচেলৰ ডিগ্ৰী যেনেকৈ গ্ৰেজুৱেশ্যন আপোনাৰ 12 পাছ সাধাৰণতে 12 পাছ আৰ্টছ সায়েন্স দুটা মিলি আৰ্টছ আৰু 10% ড্ৰাইভিং লাইচেন্সৰ বাবে গেট 3 তিনিটা ষ্টেপ আছে আৰু গেট 4 তিনিটা ষ্টেপ হৈছে এটা হৈছে সাধাৰণতে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি থাকে তেনেহ'লে গেট 4 তিনিটা ষ্টেপত যদি কোৱালিফিকেশ্যন মিলে এপ্লাই কৰিব পাৰিব যেনেকৈ 8 পাছ 10 পাছ 12 পাছ যেনেকৈ থাকে গেট 4 তিনিটা 8 পাছৰ সাধাৰণতে ভেকেঞ্চি আছে 10 পাছৰ ভেকেঞ্চি আছে আৰু 12 পাছৰ ভেকেঞ্চি আছে আৰু 12 পাছৰ সায়েন্সত আৰু আৰ্টছত যদি দুয়োটা থাকে তেনেহ'লে দুয়োটা বিভাগত যি পোষ্ট আছে ভাগে ভাগে দুয়োটাতে এপ্লাই কৰিব পাৰিব যেনেকৈ মই নিজে এপ্লাই কৰিছোঁ বন্ধুসকল অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ হওক যিকোনো আপডেট হওক মই গেট 3 গেট 4 ভেকেঞ্চি এই 6টা ষ্টেপত পৰীক্ষা হ'ব গেট 3 একেবাৰে বাতিবলৈ হ'লেও হৈ যাব কিন্তু 6টা ষ্টেপত পৰীক্ষা হ'ব বন্ধুসকল এই পৰীক্ষাটো আচলতে কেতিয়া হ'ব আপোনালোকক মই ফিল্ড ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অসম পুলিচৰ ফিজিকেল পিছুৱাই দিব নাই পোষ্ট ভৰাই দিব নাই বন্ধুসকল ফুল ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে গম পাব সকলোক মই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ টকা পইচা নালাগে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক অসম চৰকাৰ যিকোনো চাকৰি যিকোনো খবৰ আপোনালোকে পাব অসম চৰকাৰৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো গেট 3 গেট 4 ভেকেঞ্চি আছে বন্ধুসকল এইটোৰ পৰীক্ষা সাধাৰণতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 1 মাহ 1.5 মাহ আগতে 1.5 মাহ 2 মাহ আগতে এডমিট কাৰ্ড মুকলি হ'ব কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিকোনো পৰীক্ষা হওক আপুনি 1 মাহ আগত হ'লেও মোটামুটি 1 মাহ আগত হ'লেও সাধাৰণতে 30 দিন আগত হ'লেও এডমিট কাৰ্ড মুকলি হ'ব এডমিট কাৰ্ডৰ হওক ভাইভা টেষ্টে হওক পৰীক্ষাৰ চেণ্টাৰ হওক বা যিকোনো খবৰ পৰীক্ষাৰ চেণ্টাৰত কি লৈ যাব লাগে কেনেকৈ পৰীক্ষা কিমান মাৰ্কৰ হ'ব আৰু পুৰণি যিমান প্ৰশ্ন কাকত আছে সকলোবোৰ মই আপোনালোকক মই দিম কাৰণ 10 বছৰ পুৰণি প্ৰশ্ন কাকত যিমান পৰীক্ষা হৈছে 10 বছৰ ভিতৰত মই নিজে সাধাৰণতে কমপ্লিট হৈছে আৰু আপোনালোকক মই দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ সকলোৱে সাধাৰণতে হোৱাটছআপ নম্বৰ অতি সোনকালে মই মুকলি কৰি দিম যাতে হোৱাটছআপ নম্বৰত হাই দিলে আপোনালোকক মই যাতে PDF সহকাৰে সকলো পুৰণি প্ৰশ্ন কাকতবোৰ আপোনালোকক মই দিব পাৰোঁ সকলোৱে মোৰ এইটো কমেণ্ট কৰি জনাব যে লাগে না নাই বন্ধুসকল পুৰণি প্ৰশ্ন কাকতবোৰ আৰু আপোনালোকক মই সকলোক মই অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিকোনো আপডেট হওক সকলোৱে পাব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট 3 গেট 4 ভেকেঞ্চি পৰীক্ষাটো অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ অক্টোবৰ মাহৰ কথা কৈছে কিন্তু অক্টোবৰ মাহত ফিক্সড বন্ধুসকল অক্টোবৰ মাহতে ধৰি লওক ফিক্সড ডেট গেট 3 গেট 4 ভেকেঞ্চি পৰীক্ষা অক্টোবৰ মাহতে হ'ব আৰু ইতিমধ্যে কৈছে অসম পুলিচৰ ফিজিকেল আপোনালোকৰ সাধাৰণতে জুলাই মাহত হ'ব বুলি কৈছে বন্ধুসকল এইটো মে' মাহ চলি আছে মে' মাহৰ আজি হৈছে 11 মে' তাৰিখ বন্ধুসকল মে' জুন জুলাই মাজত দুটা মাহ আছে বন্ধুসকল এটা মাহ মাজত আছে এইটো মাহ দুটা মাহ আছে বন্ধুসকল তাৰপিছত ফিজিকেল অনুষ্ঠিত হ'ব নাই বন্ধুসকল মোৰ মতে তাৰপিছত ফিজিকেল অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু বতৰৰ বাবে বানপানীৰ বাবে অসমত জুলাই আগষ্ট মাহত খুবেই বানপানী হৈ থাকে প্ৰতি বছৰ বানপানী হৈ থাকে কোনো ধৰণৰ ফিজিকেল পাতিব নোৱাৰে মোৰ মতে বন্ধুসকল যদি পাতিব পাৰে ভাল কথা ময়ো দিব পাৰিম আৰু আপোনালোকে সকলো অপেক্ষা কৰি আছে আৰু যদি নহয় তেনেহ'লে মোৰ মতে সাধাৰণতে এই ছেপ্টেম্বৰ অক্টোবৰ মাহতে অসম পুলিচৰ ফিজিকেল হ'ব কাৰণ জুলাই আগষ্ট মাহত কোনোটা বছৰতে সাধাৰণতে ফিজিকেল পাতিব পৰা নাই বানপানীৰ বাবে কোনো বছৰতে বন্ধুসকল যোৱা বছৰ আগৰ বছৰতে বহুত সাধাৰণতে পোষ্ট সাধাৰণতে অলপকেইটা পোষ্ট আছিল সেইকেইটা সাধাৰণতে পোষ্টপন কৰিবলগীয়া হৈছিল ফিজিকেল বন্ধুসকল পৰীক্ষা পোষ্টপন কৰিবলগীয়া হয় স্কুল কলেজৰ পৰীক্ষা পোষ্টপন কৰিবলগীয়া হয় বানপানীৰ ওপৰত প্ৰত্যেকখন অসম হৈছে বানপানী ভৰপূৰ হৈ থাকে আপোনাৰ সাধাৰণতে এইটো মাহ দুটাত বন্ধুসকল সেইবাবে কৈছোঁ সকলোৱে মোৰ চেনেলটো ফিক্সড ডেট পাব ফিক্সড আপডেট পাব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি